আজি বিশ্ব অনাতাঁৰ দিৱস। বিশ্ব অনাতাঁৰ দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিশেষ অনুষ্ঠান। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আয়োজন কৰে আকাশী লহৰ শীৰ্ষক এটি সুমধুৰ সাংগীতিক অনুষ্ঠান। চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই অনুষ্ঠানত গীত পৰিৱেশন কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিল্পীসকলে। অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় ৰেডিঅ' আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ক বিশেষ বক্তৃতা অনুষ্ঠান। বক্তৃতা প্ৰদান কৰে ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। প্ৰচাৰণ কাৰ্যবাহী সীমান্ত বৰ্মাক আমি অনুৰোধ জনাইছোঁ। আমাৰ পৰিয়ালৰ অংশ বুলি আমি ভাবোঁ তেখেতক। আজিৰ এই দিনটোত চমুকৈ তেখেতে নিজৰ অনুভৱ ব্যক্ত কৰিব। আজি যদি কোনোবাই ক'ৰবাত চিনি পাইছে, আগতেও কৈছিলোঁ, ভৱিষ্যতলৈকো কৈ যাম আৰু এই মুহূৰ্ততো কম। মই যদি আকাশবাণী গুৱাহাটীত সেই অংশকালীন ঘোষক নহ'লোহেঁতেন, এনেকৈ মই এই জেগাটোত উপস্থিত হোৱাৰ সুযোগ আজি নাপালোহেঁতেন। গতিকে মোৰ কলিজাত ৰেডিঅ' সোমাই আছে। শৈশৱৰ পৰাই মই ৰেডিঅ' শুনি ভাল পোৱা ল'ৰা আছিলোঁ আৰু ভগৱানৰ কৃপাত এদিন সৰুতে মাক যিটো প্ৰশ্ন কৰিছিলোঁ, ইয়াত কেনেকৈ কথা কয়, এদিন মই যদি কথা ক'ব পাৰিলোহেঁতেন। এটা শিশু আৰু মোক মায়ে কৈছিল, তই ভালকৈ পঢ়া শুনা কৰচোন, এদিন তই পাৰিবি। সঁচাকৈ পাৰিমনে বুলি সুধিছিলোঁ। সঁচাকৈ পাৰিবি। মই ভাবি তৰণি নাপাইছিলোঁ যে ইয়াত মানুহ সোমাই কেনেকৈ কথা কয়, এনেকৈ ভাবিছিলোঁ একদম শিশু অৱস্থা। আৰু তাৰপিছত এদিন সঁচাকৈ মই ৰেডিঅ'ত মোৰ মাতটো মানুহে শুনিব পৰাকৈ এদিন সোমাইছিলোঁ। আৰু আজিও সেইকাৰণে মানুহৰ আগত কেতিয়াবা কিবা কথা ক'বলগীয়া হ'লে আমাৰ ৰেডিঅ' বুলিয়েই কওঁ মই, আমাৰ ৰেডিঅ'। আৰু যিসকল আকাশবাণী গুৱাহাটীত তেতিয়াৰ মোৰ জ্যেষ্ঠ অভিভাৱক সদৃশ ব্যক্তিক লগ পাইছিলোঁ, ইয়াত এতিয়া একাংশ আছে, সকলোকে মই প্ৰণিপাত জনাইছোঁ। তেতিয়া দীনেশ দাস দা আছিল, সূৰ্য দাস ডাঙৰীয়া আছিল, অৱনী দা আছিল, অৱনী ৰঞ্জন পাঠক ডাঙৰীয়া আছিল, নয়ন দা আছিল, তপন দা আছিল। এনেকৈ সকলোখিনি নাম ইয়াত মই ল'ব নোৱাৰোঁ। এতিয়া মই আপোনালোকক এটা কথা কওঁ যে মই ৰেডিঅ'ৰ বিশেষকৈ তপন দত্ত আৰু দীপেন মজুমদাৰ আৰু অৱনী বৰা, এই তিনিজনৰ কথা মই বিশেষভাৱে ক'ব লাগিব এই কাৰণে যে মই NDTV জইন কৰাৰ সিদ্ধান্তটো ল'বলৈ দুধুৰ-মুধুৰ হৈছিল। মই তেতিয়া গুৱাহাটী দূৰদৰ্শনতো মই বাতৰি পৰিৱেশক হিচাপে নিৰ্বাচিত হৈছিলোঁ। ৰাতিপুৱাৰ বিনন্দীয় পৰিৱেশ দিছিল, সেইকাৰণে চাগে আমাৰ ৰাষ্ট্ৰসংঘে যেতিয়াৰ পৰা আজিৰ দিনটো বিশ্ব ৰেডিঅ' দিৱস হিচাপে ঘোষণা কৰিলে, তেতিয়াৰ পৰাই আমি এই ৰেডিঅ' দিৱসটো কেনেধৰণে উদযাপন কৰিম সেইটো আমি চিন্তা কৰোঁ। লগতে ইউনেস্কোৱে প্ৰতি বছৰে এটা ছাবজেক্ট ধৰি দিয়ে, এটা থিম দি দিয়ে যে আকাশবাণী কেন্দ্ৰবিলাকে কেনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব। সেই থিমটো লৈ আমি কামত আগবাঢ়োঁ আৰু তাৰেই ফলস্বৰূপে এইবাৰ তেওঁলোকে এটা থিম দিলে যে আকাশবাণী আৰু জলবায়ু পৰিৱৰ্তন। গতিকে আকাশবাণীয়ে এই জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কেনেধৰণৰ কামবিলাক কৰি আছে সেইখিনি আমি ইয়াতে হাইলাইট কৰিম আৰু সেইখিনি আমি সদায় কৰি থাকোঁ। যদিও মানে আজি বিশেষ দিনটোত আমি এটা বিশেষ পৰিকল্পনাৰে ইয়াতে আমি উপস্থিত হৈছোঁ। আপোনালোকৰ সকলো যিসকল দৰ্শক আছে, আমাৰ শ্ৰোতা আছে, চুকে কোণে সিঁচৰতি হৈ আছে শ্ৰোতাসকল, তেওঁলোকৰ কাৰণে আমি আজিৰ দিনটো বিশেষ এটা অনুষ্ঠান আমি ইয়াতে